এই মুহূর্তত রাজ্যবাসীৰ কাৰণে এক ভয়ংকৰ খবৰ ৬০০০ পৰীক্ষাৰ্থীৰ জীৱনক লৈ গেম খেলিলে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিয়নো ঝুমুৰ নাচিবলৈ আহি ৬০০০ পৰীক্ষাৰ্থী মেট্ৰিক পৰীক্ষাত নবহিল হয় এই অভিযোগ ইতিমধ্যে উত্থাপন কৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীক আগচি ধৰিছে কি হ'ব এই ৬০০০ পৰীক্ষাৰ্থীৰ ভৱিষ্যত তেওঁলোকৰ কাৰণে আকৌ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবনে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাকযুদ্ধ হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আগচি ধৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে এইসকল ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব ৬০০০ পৰীক্ষাৰ্থীৰ কাৰণে পুনৰ অনুষ্ঠিত হ'বনে ৰাজ্যত মেট্ৰিক পৰীক্ষা বিষয়টো এনেকুৱা ধৰণৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা এডভান্টেজ আছাম 2.0 য'ত বহুতো ছাত্ৰ ছাত্ৰী অৰ্থাৎ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ঝুমুৰ নাচিবলৈ অংশগ্ৰহণ কৰিছিলে বহু পৰীক্ষাৰ্থী হয় মেট্ৰিক পৰীক্ষা চলাকালীন অনুষ্ঠিত হৈছিলে ৰাজ্যত এডভান্টেজ আছাম 2.0 য'ত অংশগ্ৰহণ কৰিছিলে বহু পৰীক্ষাৰ্থী যাৰ পৰিপ্ৰেক্ষিতত ৬০০০ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত নবহিল অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিবলৈ নগ'ল ৬০০০ পৰীক্ষাৰ্থী তেওঁলোকৰ জীৱনক লৈ গেম খেলিছে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই প্ৰশ্ন উত্থাপন কৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ লগতে তেওঁলোকৰ কাৰণে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবনে তেওঁলোকৰ ভৱিষ্যত কি হ'ব তেওঁলোকৰ কাৰণে কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিব সেয়া স্পষ্টভাৱে ৰাজহুৱা কৰিবলৈ ইতিমধ্যে আহ্বান কৰিছে অখিল গগৈয়ে যে ঝুমুৰত অংশগ্ৰহণ কৰিবলৈ আহি এনেকৈ ৬০০০তকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ শৈক্ষিক জীৱন এই বছৰৰ কাৰণে হেৰুৱাই পেলালে মেট্ৰিক পৰীক্ষা তেওঁলোকে দিব নোৱাৰিলে গতিকে এই বিষয়টো এটা ভয়ংকৰ খবৰ মেট্ৰিক পৰীক্ষাৰ সময়ত ঝুমুৰ আয়োজন কৰাটো নিশ্চিতভাৱে সুস্থ কথা নহয় ঝুমুৰ আয়োজন কৰাটোত আমাৰ কাৰো আপত্তি নাই বৰং আমি সকলোৱে আদৰণি জনাইছিলোঁ যে চাহ জনগোষ্ঠী আদিবাসী নিচিনা এটা নিপীড়িত জাতিক যদি এনেকৈ এক্সপ'জাৰ দিয়ে তেতিয়াহ'লে সেইটো ভাল খবৰ কিন্তু তাৰ নামত যদি জনগোষ্ঠীটোৰ ৬০০০ ছাত্ৰীয়ে যদি মেট্ৰিক পৰীক্ষা দিব নোৱাৰিলে আৰু এটা বছৰ হেৰুৱালে তেতিয়াহ'লে এইটো কেতিয়াও মানি ল'ব নোৱাৰি গতিকে এই বিষয়টোৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীক ৰাজহুৱা বিবৃতি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ